দিছপুৰ মহাবিদ্যালয়ৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত মহিয়সী সেউজী সাহিত্য মঞ্চৰ ৪ৰ্থ বৰ্ষপূৰ্তি উদযাপন। আজিৰ এই বৰ্ষপূৰ্তি অনুষ্ঠানত ডক্টৰ বৰ্ণালী দাসৰ গ্ৰন্থ উন্মোচন কৰা হয়। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গীত নৃত্যৰ অনুষ্ঠানো অনুষ্ঠিত হোৱা পৰিলক্ষিত হয়। চহৰৰ মহিলাসকলো গাঁৱলৈ গৈ যদি গাঁৱৰ মহিলাখিনিক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰে তেতিয়াহ'লে গাঁৱৰ মহিলাখিনি সাহস পাব আৰু যি সংকোচবোৰ আছে সাধাৰণতে মহিলাবিলাক গাঁৱৰ মহিলাবিলাক থাকে সেইখিনি আঁতৰিব বুলি মই ভাবোঁ আৰু নামটোও সুন্দৰ মহিয়সী নাৰীৰ অসমত এতিয়াও আছিলে এতিয়াও আছে যে বৰ্তমান প্ৰজন্মৰ এই মানুহখিনি মহিলাখিনি এটা মহিয়সী নাৰীক প্ৰতিনিধিত্ব কৰিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি সেউজীয়াৰ লগতে বসবাস কৰি থাকোঁ। আমাৰতো নৈ জান জুৰি পাহাৰ তাৰপিছত ভাল বেয়াৰ অভিজ্ঞতাৰ মাজেৰে ভালখিনি বুটলি লৈছোঁ, বেয়াখিনি পেলাই দিছোঁ। তেনেকৈ আমি আগবাঢ়ি গৈ মঞ্চখনৰ আজি 4টা বছৰ পূৰ্ণ কৰিছোঁ আৰু 4টা বছৰ পূৰ্ণ এই মঞ্চখনৰ আগলৈ আমি আকৌ আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতিবদ্ধ আমি সকলোৱে। দ্বিতীয় কথা এখন আমি মহিয়সী আলোচনী প্ৰতি বছৰে উলিয়াওঁ আৰু এইবাৰো আমি তাৰ ব্যতিক্ৰম নহয়। আলোচনী এখন উলিয়াইছোঁ মহিয়সী আলোচনী হিচাপে। আলোচনীখন আমি পাঠকৰ হাতত তুলি দিছোঁ। আমাৰ আলোচনীখন মুকলি কৰিছে উন্মোচন কৰিছে মোৰ কাষতে আছে জয়ন্ত মাধৱ বৰা দাদা, তেখেতৰ নিচিনা এজন মহিয়সী উপন্যাসিক। তেখেতে আমাৰ গ্ৰন্থখন উন্মোচন কৰাত মই খুবেই সুখী হৈছোঁ। তাৰ লগতে মোৰ এখন নিজাববীয়াকৈ গ্ৰন্থ, দ্বাদশতম গ্ৰন্থ আৰু প্ৰথমখন উপন্যাস আজি উন্মোচন হ'ল এইখন মঞ্চতে। তাৰ বাবে মই সঁচাকৈ বহুত সুখী হৈছোঁ আৰু উন্মোচন কৰিছে মোৰ ছাৰ, মোক শিক্ষা প্ৰদান কৰি আজি এইখিনি আপোনালোকৰ আগত কব পৰাকৈ যোগ্য কৰি তুলিছে চিত্ৰৰঞ্জন কলিতা ছাৰ। তেখেতে সুদূৰ গোৱালপাৰাৰ পৰা আহিছে আৰু তেওঁৰ হাতেৰে মোৰ গ্ৰন্থখন শুভ উন্মোচনী হোৱাত মই সঁচাকৈ সুখী হৈছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ মোৰ তাত সদায় আছে। ৰাইজলৈ মই এটাই অনুৰোধ, সকলোৱে সাহিত্য সংস্কৃতিক আগবঢ়াই নিয়ক। আমি যদি ভাষাটোক শ্ৰদ্ধা কৰিব নাজানো, যদি আমি মূৰ তুলি থিয় হ'ব নাজানো, ভাষা সংস্কৃতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, গতিকে আমি এটা গেৰি আনটোৱে পূৰ্ণ কেতিয়াও নহয়। গতিকে আমি নিজৰ ভাষাটো সদায় সমাজত আগবঢ়াই নিব লাগিব। তাৰেই প্ৰয়াস কৰিছোঁ মহিয়সী সেউজী সাহিত্য মঞ্চৰ তৰফৰ পৰা। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।